হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বনাম মই কঁঠাল গুটিৰ লগত মাছৰ আঞ্জা। আৰু এইখিনি মাছখিনি ফ্ৰাই কৰি আছোঁ প্ৰথমতে। আৰু এয়া পিঁয়াজ, তেজপাত, জলকীয়া, আদা, নহৰু আৰু জলকীয়া এনেদৰে পেষ্ট বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু কুকাৰত কঁঠাল গুটি আৰু এটা আলু দিছোঁ। আৰু এয়া বইল কৰি ল'লোঁ কুকাৰত, 3-4টা হুইচেল মাৰি বইল কৰি ল'লোঁ। আৰু এতিয়া কঁঠাল গুটিৰ আঞ্জাখনৰ কাৰণে তেল দি ইয়াতে পাঁচফোৰণ, তেজপাত, শুকান জলকীয়া দি আদা নহৰু পেষ্টও দি দিলোঁ। আৰু আদা নহৰুৰ পেষ্টটো অলপ ভাজি লোৱাৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি আৰু মছলাৰ গুড়ি অলপ দিম, জিৰা আৰু ধনিয়া, গৰম মছলা এনেদৰে দি দিম। আৰু ইয়াতে দিয়াৰ পিছত এইখিনি অলপ সময় ভাজি ল'ম। দি দিয়া হৈ গ'ল মোৰ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। আৰু কঁঠাল গুটিখিনি মই অলপ পিটিকি দিম। কঁঠাল গুটি আৰু আলুখিনি পিটিকি ল'ম। আৰু এয়া পিটিকি লোৱা হৈ গ'ল। এতিয়া কঁঠাল গুটিখিনি মছলাখিনিৰ সৈতে ভাজি ল'ম। তাৰপিছত অলপ অলপকৈ ইয়াতে পানী দিম। অলপমান পানী দিছিলোঁ। পানীখিনি শুকাই যোৱাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি পানী দি দিলোঁ। পানী দিয়াৰ পিছত এইখিনি উতল আহিব দিম। আৰু ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দিম ইয়াতে। আৰু মাছখিনি দি এইখিনি ল' ফ্লেমত উতল আহিব দিম ভালদৰে, মাছখিনিৰ লগত মিলি যাবৰ কাৰণে। এনেদৰে কঁঠাল গুটিৰ আঞ্জা মাছৰ লগত খাই বহুত ভাল লাগে। আৰু খাবলৈ বহুত সোৱাদ হৈছিলে কঁঠাল গুটিৰ আঞ্জাখন। আৰু আপোনালোকে এনেকৈ কঁঠাল গুটিৰ লগত মাছ বনাই খাব, বহুত ভাল লাগে খাই। আৰু এতিয়া মই থালিখন ৰেডি কৰিলোঁ। এয়া ভাত সাজি দি আছোঁ। ভাত, আঞ্জা আৰু তিয়ঁহৰ চালাড বনাইছোঁ। এয়াই আজি আমাৰ দুপৰীয়াৰ সাজ। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এনেকুৱা নতুন নতুন ৰেচিপি ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈকে আহিছোঁ, বাই বাই।